নাম শ্ৰী গণেন বসুমতাৰী। মই এয়া বজাৰ খুলিছোঁ। মই জোখ মাখৰ বস্তু গম পাবলৈ আৰু বিক্ৰী কৰিবৰ কাৰণে মানে ডাঙৰ হ'লে পাৰিম সেইটো কাৰণে। কি কি বস্তু আনিছা তুমি? মই এইটো ৰঙালাও আনিছোঁ, কঁঠাল আনিছোঁ, নেমু, আম, জলকীয়া, ঢেকীয়া ইত্যাদি। এনেকে বজাৰত বস্তু বেছি কেনেকুৱা লাগিছে? ভালে লাগিছে, ভালে লাগিছে। এনেইতো কিতাপ পঢ়ি থকা হয়, আজি তোমালোকৰ বজাৰ পাতি কৰিছে। অঁ, কেনেকুৱা অনুভৱ কি ক'বা? ভাল লাগিছে? ভালে লাগিছে। কিবা জ্ঞান আহৰণ কৰিব পাৰিছানে? পাৰিছোঁ। যেনিবা জোখ মাখ কৰিবলৈ, গোটা বস্তুখিনি কাটি পেলাই জোখ মাখ কৰিবলৈ, আলু এইবিলাক। কেজি হিচাপটো অঁ, বুজিছা? কেজি হিচাপ। মোৰ নাম আকাশ বিশ্বাস। আজি কি কাৰণে তোমালোকে বজাৰ দিছা? আজি মানে স্কুলৰ অনুষ্ঠানৰ কাৰণে ছাৰ বাইদেৱে কৈছে বজাৰ পাতিব, সেইকাৰণে সামগ্ৰীবোৰ লৈ আহিছোঁ। তুমি কি কি সামগ্ৰী আনিছা? মই নেমু টেঙা আনিছোঁ, ঢেকীয়া আনিছোঁ, কঁঠাল আনিছোঁ। তোমালোকে বজাৰৰ পৰা কি জ্ঞান আহৰণ কৰিবা? বজাৰৰ পৰা শালি 4টা হ'লে শালি কয়, আৰু 1 কেজি মানে কেজি হ'ল কেজি, আধা কেজি, 1 কেজি এনেকা কৰি বেচিব পাৰোঁ। তাৰ পৰা জ্ঞান আহৰণ কৰিবা। আজি সৰ্বশিক্ষা মানে নিৰ্দেশ মৰ্মে ভাৰতীয় ভাষা গ্ৰীষ্মকালীন যিটো শিবিৰ, সেই শিবিৰৰ দ্বিতীয় কাৰ্যসূচী যিটো আছিলে বজাৰ আৰু যান বাহন নিয়ন্ত্ৰণ বা নিয়ম নীতি এইবিলাক মানে ল'ৰা ছোৱালীক শিকোৱা। আমি আজি বেঙেনাআটী আদৰ্শ মজলীয়া বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু SMC লগতে ৰাইজ চবেই মিলি আমি এখন আদৰ্শ হিচাপে বজাৰ এটা ল'ৰা ছোৱালীৰ মাজত ৰাখিছোঁ। ইয়াত ল'ৰা ছোৱালীবিলাকে যোৱাকালি আমি তেওঁলোকক কি কি আনিব পাৰে তেওঁলোকক কোৱা হৈছিলে। আজি যিটো দেখিছোঁ, আজি যথেষ্ট পৰিমাণে তেওঁলোকে আনিছে। বজাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আয় ব্যয় যিটো ক্ৰেতা আৰু বিক্ৰেতাৰ যিটো নিয়ম, সেইটো অলপ ভালদৰে শিকিব আৰু হিচাপ কিতাপ কৰাটো তেওঁলোকে অলপ শিকিব আৰু বেচা কিনাত তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা হ'ব বুলি আমি এই অনুষ্ঠানটো আমি ৰাখিছোঁ। আৰু আপোনালোকে আহিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দ্বাৰা এই প্ৰচাৰ হ'ব, আমি খুবেই সুখী। আৰু আমি এই কাৰ্যসূচীটো আজি এনেকৈ চলি আছে আৰু আমাৰ তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠলৈকে আছে। কণ্টিনিউ আমাৰ সেই কাৰ্যসূচী গৈ থাকিব। এতিয়া আমি এইখিনি কৈ মই সামৰি মাৰিছোঁ। হয়, এয়া বেঙেনাআটী আদৰ্শ মজলীয়া বিদ্যালয়। আমি বিভাগীয় নিৰ্দেশনা অনুসৰি এই সময়ছোৱাত এখনি আদৰ্শগত বজাৰ আমি ইয়াত আয়োজন কৰিছোঁ। আচলতে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বজাৰ সম্পৰ্কীয় এটি জ্ঞান বিকাশৰ অৰ্থে এই ব্যৱস্থা হাতত লোৱা হৈছে। উৎপাদনকাৰীয়ে উৎপাদিত সামগ্ৰী বজাৰলৈ আনে আৰু গ্ৰাহকসকলে সেয়া কিনে। কিনাই হয়তো দামটো কম দিবলৈ চাব, বিক্ৰেতাই দামটো বেছি দিবলৈ চাব। সেই অভিজ্ঞতাটো ছাত্ৰ ছাত্ৰীসকলৰ আহক, লগতে তেওঁলোকে কেনেকৈ দিব তাৰ এটা জোখ মাখৰ জ্ঞানটো তেওঁলোকে হয়তো দগাপালত 1 কিলো, আধা কিলো জুখি দিব, বা কোনোবাই জুখি পেলাই হয়তো টোপোলা বান্ধি আনি সেইটো গৃহস্থক দিছে বা গ্ৰাহকে ল'ব। লগতে এই যে শালি বা পোন, ইয়াৰ এটা জ্ঞান আমি আনিবৰ কাৰণেও ই এক মানে ক্ৰিয়াকলাপ এক্টিভিটিৰ ভিতৰত এইটো পৰে। যেনে 4টা তামোল বা 4টা নেমু পিচি মানে এহালি হয়, সেই জ্ঞানটো, বা 80টাত এপোন হয়, এই গোটেই কথাখিনি মানে হাতে কামে লাগি তেওঁলোকৰ আয়ত্তত আহিবৰ বাবে এই ব্যৱস্থাটো হাতত লোৱা হৈছে। খুব চমুকৈ ক'বলৈ গ'লে আজি অনুষ্ঠিত কৰা বজাৰ ব্যৱস্থাৰ মূল লক্ষ্যটো এইটোৱেই। ইয়াৰ লগত আৰু এটা আছে যে যান বাহনৰ এটা নিয়ম, কোনোবাই হেলমেট নিপিন্ধাকৈ আহে, কোনোবাই ধৰি লওক প্ৰয়োজনীয় নথিবিলাক নোলোৱাকৈ আহে। তাৰ ওপৰতো এটা সজাগ কৰিবৰ কাৰণে আমি তাৰ ব্যৱস্থাও লৈছোঁ। বা যাতায়াত ব্যৱস্থা, আমি ক'লৈ যাম, কেনেকৈ যাম, যাওঁতে আমি এই যে গাড়ী ষ্টেণ্ডত বিভিন্নজনে টনা আজোৰা কৰে বা যাত্ৰীসকলক মাতে, যাত্ৰীসকলক অশান্তি দিয়ে, তেওঁলোক নিৰ্দিষ্ট ঠাইলৈ যাব, নিৰ্দিষ্ট গাড়ীত উঠিব, কেনেকৈ যাব, তাৰ উপৰিও এটি মানে অভিজ্ঞতা আয়ত্ত কৰিবৰ বাবেও আজি এই ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে। চমুকৈ আজিৰ দিনটোৰ তাৎপৰ্য ইমানেই। হয়, মই আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যি বজাৰ মেলিছে তাত আমাৰ মানে খুব ধুনীয়া ধুনীয়া সামগ্ৰী, শাক পাচলি উলিয়াইছে। সেইকাৰণে এইখন বজাৰ কৰিবলৈ আহিলোঁ, দেখি ভাল লাগিছে। ছাত্ৰ ছাত্ৰীবিলাকে ডিজিটেল পে'মেণ্টৰ বিষয়ে
সিহঁতে জ্ঞান প্ৰাপ্ত কৰিছে, ভাল ভাল বস্তু উলিয়াইছে, টেঙা, নেমু, ঢেকীয়া, জিকা, ভোল, ভাতকেৰেলা। গতিকে এয়া বজাৰ কৰি ভাল লাগিছে, আমি ওচৰত পাই পেলাই আৰু ভাল পাইছোঁ, গতিকে বজাৰখিনি কৰি আছোঁ।